নমস্কাৰ, সকলোকে অনুসন্ধান অসমলৈ স্বাগতম জনাইছোঁ। আজি এক নতুন বিষয় আৰু নতুন ভিডিঅ'ৰ সৈতে মই বিশ্বজ্যোতি শইকীয়া আপোনালোকৰ লগত আছোঁ। মই এটা কথা সদায় চিঞৰি থাকোঁ, এটা কথা সদায় কৈ থাকোঁ যে কি আমাৰ খিলঞ্জীয়া ল'ৰাসকলে এনেই থকাতকৈ কিবা এটা কৰক। অকল চাকৰিমুখী নহৈ অবাবত সময় নষ্ট কৰি থকাতকৈ কিবা এটা কৰক। কাৰণ এটা কথা সদায় মনত ৰাখিব, এই কথাটো মই বাৰম্বাৰ কৈ থাকোঁ যে স্বাৱলম্বী হ'বৰ কাৰণে চাকৰিয়ে শেষ উপায় নহয় বা চাকৰিয়ে শেষ পথ নহয়। আমি স্বাৱলম্বী হ'ব পৰাকৈ কৰিব পৰা কাম বহুত আছে, কিন্তু অকণমান সাহসৰ প্ৰয়োজন আৰু অকণমান কৰ্মসংস্কৃতিৰ প্ৰয়োজন। এইকেইটা হ'লে আমি কৰিব পাৰিম, বহুত কাম কৰিব পাৰিম, বহুত কাম কৰিব পৰাকৈ আমাৰ তেনেকুৱা স্থল আছে। গতিকে সকলোকে কওঁ, এতিয়াও কৈছোঁ, আগলৈও ক'ম যে কিবা এটা কৰি থাকক। কাৰণ চাকৰি বুলি চাকৰিৰ পিছত দৌৰি থাকি অবাবত সময় নষ্ট কৰাৰ বাহিৰে একো অৰ্থ নাই। চাকৰি পোৱাটো খুব সাহসসাধ্য নহয়। বহুতো শিক্ষিত নিবনুৱা এতিয়াও, উচ্চ শিক্ষিত নিবনুৱা এতিয়াও পঢ়ি আছে, বহি আছে। গতিকে অকল চাকৰিমুখী নহ'ব, কিবা এটা কৰক, কৰ্মসংস্কৃতি গঢ়ক, অৰ্থনৈতিক বিপ্লৱ কৰক। আমি কিছুমান কথাত সামাজিক মাধ্যমত খুব সুন্দৰভাৱে লিখি থাকিলেই নহ'ব বা চিঞৰি থাকিলেই নহ'ব যে পথাৰ আৰু বজাৰ, আমাৰ পথাৰ আৰু বজাৰ আমি দখল কৰিব লাগে। কিন্তু পথাৰ আৰু বজাৰ দখল কৰিবৰ কাৰণে আমি কি কৰিছোঁ সেইটোৱে আচল কথা। আমিতো ঘৰত বহি থাকি ফেচবুকত ডাঙৰ ডাঙৰ কথা লিখি থাকিলে পথাৰ আৰু বজাৰখন আমাৰ হাতলৈ নাহে। পথাৰ আৰু বজাৰখন আমাৰ হাতলৈ আনিবলৈ হ'লে কিছুমান কাম কৰিব লাগিব আৰু কৰ্মমুখী হ'ব লাগিব, অৰ্থনৈতিক বিপ্লৱ কৰিব লাগিব। অকল মাত্ৰ ৰাস্তাত বা ৰাজপথত বিপ্লৱ কৰি থাকিলেই আমাৰ সমস্যাবিলাকৰ সমাধান নহয় বা আমাৰ হাতলৈ অৰ্থ আহি নাযায়। গতিকে আমি কিছুমান কথাৰ প্ৰতি সচেতনতা দেখুৱাব লাগিব, সচেতন হ'ব লাগিব, কিছুমান কামৰ প্ৰতি আমি আগ্ৰহী হ'ব লাগিব। আৰু এই আগ্ৰহ, কৰ্মোদ্যম আৰু কৰ্মসংস্কৃতি থাকিলে আমি নিশ্চিতভাৱে কিবা এটা কৰিবলৈ সক্ষম হ'ম। আৰু সকলোতকৈ বেছি প্ৰয়োজনটো হৈছে মনৰ সাহস, যে প্ৰতিটো কাম কৰিবলৈকে অকল মাত্ৰ অৰ্থৰ প্ৰয়োজন হ'ব সেইটো নহয়। গতিকে বহুতে হয়তো ভাবিব পাৰে মই অকল চিঞৰি থাকোঁ নে মই নিজেও কিবা কৰিছোঁ। মই কি কৰিছোঁ আজি মই আপোনালোকক অকণমান দেখুৱাবলৈ ভিডিঅ'টো বনালোঁ। আৰু এইকাৰণে মই কথাবোৰ কওঁ, এইকাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ বা এই ভিডিঅ'টো আপোনালোকক দেখুৱাব খুজিছোঁ, যাতে আমাৰ ল'ৰাখিনিয়ে কিবা এটা কৰিবলৈ উৎসাহ পায় বা সাহস পায়। যোৱা বছৰৰ মাৰ্চ মাহত মই পোনপ্ৰথমবাৰৰ বাবে গাহৰি ফাৰ্মখন আৰম্ভ কৰিছিলোঁ। সেই সময়ত অৱশ্যে এইখিনি সেই সময়ৰ গাহৰি নহয়, এইখিনি মই পিছত এতিয়া বেছি দিন হোৱা নাই। সেই সময়ত মই 25টামান গাহৰি ফাৰ্মখন আৰম্ভ কৰিছিলোঁ। আৰু লকডাউনৰ কাৰণে সেই সময়ত মোৰ তেনেকুৱা কাম কাজ নাছিলে। এটা কথা ভাল হ'ল, সেই সময়খিনিত মই গাহৰিখিনিৰ লগত সময় দিব পাৰিছিলোঁ। আৰু বজাৰখনৰ বৰ সুবিধা নথকাৰ কাৰণে সেই সময়ত মই খুব আশানুৰূপ ফল পোৱা নাছিলোঁ। তথাপিও মই লোকচানো হোৱা নাছিল, মোটামুটি ভালেই ফল পালোঁ। কিন্তু বজাৰখন থকাহেঁতেন আৰু ভাল ফল পালোঁহেঁতেন। যি কি নহওক, আৰম্ভ কৰিলোঁ আৰু এতিয়াও মই চেকাচুৰীয়াকৈ এই ফাৰ্মখন কৰি আছোঁ। এইকেইটা মোৰ প্ৰায় 3.5 মাহমান হৈছে। ইয়ৰ্কশ্বায়াৰ জাত, উন্নত জাত। ইহঁতৰ এই জাতটোৰ এটাই কথা, খুব সোনকালে গ্ৰ'থ হয়, ওজন বৃদ্ধি পায়। গতিকে 3.5 মাহত বৰ বেছি বেয়া হোৱা নাই। আছে মোটামুটি প্ৰায় 55 কেজিৰ ওপৰৰ মানতেই হ'ব চাগে ৱেইট, অনুমানিক। তাৰপিছত এইফালে আছে মোৰ মৰমৰ ৰাণী হৈছে হেম্পশ্বায়াৰ জাতৰ। ৰাণী বৰ্তমান প্ৰেগনেণ্ট হৈ আছে। ঈশ্বৰে ক'লে অহা সপ্তাহমানত ৰাণীয়ে প্ৰায় 7-8 দিন বা 10 দিনৰ ভিতৰত ৰাণীয়ে পোৱালি দিবলৈ সক্ষম হ'ব। ৰাণী মোৰ মৰম আকলোৱা। ৰাণীৰ লগত অকণমান ধেমালি কৰি থাকিলে ভাল পায়, দেখিছে, তাই মৰম বিচাৰে, অকণমান মৰম কৰিলে বৰ ভাল পায়। আৰু এনেকৈয়ে মই আজৰি সময়খিনিত, যিহেতু লকডাউনৰ কাৰণে বা কৰোণা চিটুৱেশ্যনৰ কাৰণে বেছিভাগ সময় ঘৰতে থাকিবলগীয়া হয়, ব্যৱসায় বাণিজ্য কাম কাজ তেনেকৈ নাই, ইহঁতৰ লগতে সময়বোৰ পাৰ কৰোঁ, ভাল লাগে। আজৰি সময়খিনি ইহঁতৰ লগত থাকিও খুব সময়খিনি ধুনীয়াকৈ কাটে আৰু আনন্দও হয় মনত, ইহঁতৰ নিজ হাতে প্ৰতিপালন কৰি। এইফালে এটা মোৰ পোৱালি আছে, সেইটো হৈছে লাজবেকৰ পোৱালি। ইয়াৰ প্ৰায় 1.5 মাহমান বয়স হৈছে। মই মোৰ ফাৰ্মলৈ অনা
আমি হিচাপবোৰ ফাৰ্মলৈ অনাৰ পিছৰ পৰা আৰম্ভ কৰোঁ। তাৰ আগৰখিনি আমাৰ হিচাপত নাহে, যিহেতু আমি প্ৰতিপালন মোৰ ফাৰ্মলৈ অনাৰ পিছত কৰোঁ। গতিকে মোৰ ফাৰ্মলৈ অনাৰ পিছত ইয়াৰ 1.5 মাহমান হৈছে, ইমানো বেয়া হোৱা নাই, ঠিকে আছে মোটামুটি। এতিয়া আহোঁ মূল কথালৈ। অসমত গাহৰি ফাৰ্মৰ প্ৰচুৰ সম্ভাৱনা আছে। যদি আপুনি ধুনীয়াকৈ ফাৰ্ম এখন কৰিব পাৰে, তাত সময় দিব পাৰে, আপোনাৰ ফাৰ্ম এখন কৰিব পৰাকৈ সকলোখিনি সা সুবিধা আছে। গতিকে আপুনি এখন ফাৰ্ম যদি ভালকৈ কৰে, খুব ধুনীয়াকৈ এটা পৰিয়াল চলি থাকিব পাৰিব আৰু নিবনুৱাসকলেও এই ফাৰ্মখনৰ যোগেদি স্বাৱলম্বী হ'বলৈ সক্ষম হ'ব। কাৰণ বৰ্তমান গাহৰি বজাৰখন ভাল। আপোনাৰ মাইকী গাহৰি থাকিলে বা এতিয়া পোৱালি গাহৰিৰ যথেষ্ট দাম আছে। আপুনি বছৰটোত যদি 50টা পোৱালিও আপুনি প্ৰডাকশ্যন কৰিব পাৰে, ভাল উপাৰ্জন আছে খৰচখিনি বাদ দি পেলাই। গতিকে গাহৰি ফাৰ্ম কৰক। আমাৰ নিবনুৱাসকলে প্ৰথম অৱস্থাত ইমান ধনৰ প্ৰয়োজন নাই, ইমান ধন আপুনি প্ৰথম অৱস্থাত খটুৱাৰ প্ৰয়োজন নাই। খুব কম ধনেৰে আপোনাৰ থলুৱাভাৱে উপলব্ধ সা সামগ্ৰীয়ে সাধাৰণভাৱে আপুনি ফাৰ্মখন আৰম্ভ কৰক। কাৰণ লাহে লাহে যেতিয়া আপুনি ফাৰ্মখনৰ পৰা উপাৰ্জন বৃদ্ধি পাব, ফাৰ্মখনৰ পৰা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব বা আপুনি খৰচ কৰিবলৈ সমৰ্থ হ'ব, তেতিয়া লাহে লাহে ফাৰ্মখনৰ গুৰুত্ব দিয়ক, ভালকৈ বনাওক বা পইচা খৰচ কৰক, তেতিয়া কোনো কথা নাই। প্ৰথম অৱস্থাত আপুনি ফাৰ্মখন সাধাৰণভাৱে থলুৱাভাৱে উপলব্ধ বাঁহ বেতেৰে ফাৰ্মখন আৰম্ভ কৰক। চাওক, ময়ো বৰ বিশেষ পইচা খৰচ কৰা নাই, অতি সাধাৰণভাৱে ফাৰ্মখন মই বনাইছোঁ। থলুৱাভাৱে উপলব্ধ সামগ্ৰীৰে বনাইছোঁ, বাঁহ কাঠেৰে বনাইছোঁ। তলখন মই অলপ ফ্ল'ৰ কৰি দিছোঁ। তলখন যদি আপুনি পকা কৰি লয়, পৰিষ্কাৰ কৰিবলৈ ভাল হয়। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাটো গাহৰিৰ কাৰণে খুব প্ৰয়োজনীয় কথা। আৰু পৰিষ্কাৰ হৈ থাকিলে গাহৰি নিৰোগী হৈ থকাৰ উপৰিও আপোনাৰ ইয়াৰ পৰিৱেশটো ভাল হৈ থাকিব, আপুনি চাফ চিকুণ কৰিবলৈ আপোনাৰ সুবিধা হ'ব। গতিকে মই খুব সাধাৰণভাৱে এইখিনি যিবোৰ যে দেখিছে, এইখিনি মই নিজেই কৰিছোঁ। ইয়াৰ কাৰণে মই কোনো বনুৱাও নিয়োগ কৰা নাই। মই শিল বালি আনিছোঁ, নিজ হাতে কৰিছোঁ। কাৰণ যোৱা লকডাউনৰ সময়খিনিত বা কৰোণা চিটুৱেশ্যনৰ কাৰণে আমাৰ এনেও কাম কাজ নাই। গতিকে মই যিমানখিনি পাৰোঁ, আনক পইচা দিয়াতকৈ কৰিব পৰা কাম, ঘৰতে কাঠ বাঁহ সকলো আছে। গতিকে মই নিজ হাতে এইখিনি কৰিছোঁ আৰু এইবোৰ কৰি পেলাই মই মনত আনন্দও পাইছোঁ। কাৰণ এনেকৈ নিজে কিবা এটা কৰিলে বা তাৰ পৰা যেতিয়া ফল আহিবলৈ আৰম্ভ হয়, মনত খুব আনন্দ, এটা সন্তুষ্টি আহে। আৰু এই সন্তুষ্টিটোৱে হৈছে সফলতাৰ প্ৰথম সোৱাদ, প্ৰথম ফল, সন্তুষ্টিটো। গতিকে আপোনালোকে আৰম্ভ কৰক, বেছি অৰ্থৰ প্ৰয়োজন নাই। 2-এজনীকে আৰম্ভ কৰক। এই সময়ত বিশেষকৈ খাচী বা মাংস গাহৰি পোহাতকৈ আপোনালোকে পোৱালি গাহৰি পোহক। মাংস গাহৰিটো লোকচান নাই, কিন্তু মাংস গাহৰিত এতিয়া বৰ্তমান পোৱালিৰ দাম বেছি, খা খৰচ বেছি হ'ব, আপোনাৰ কষ্টিংটো অলপ বেছি পৰি যাব, তেতিয়া আপোনাৰ লাভৰ পৰিমাণটো কমি আহিব পাৰে। গতিকে পৰাপক্ষত আপোনালোকে মাইকী গাহৰি পোহক, প্ৰডাকশ্যন কৰক, পোৱালি জগাওক, পোৱালিৰ ভাল দৰ আছে। আৰু 2-এটা মাংস গাহৰি পোহক, কাৰণ মাইকীকেইজনী খোৱাৰ যিখিনি খৰচ সেই মাংস গাহৰিয়ে আপোনাক সেই খৰচখিনি দি থাকিব, লগতে আপোনাৰ পকেট মনিও এটা পাই থাকিব। গতিকে আমাৰ ল'ৰাসকলক কৈছোঁ, এনেকৈয়ে কাম এটা নিয়োজিত হওক। আৰু এই বজাৰখন আমাৰ খুব বৰ্তমান অসমত এই বজাৰখনৰ খুব সম্ভাৱনা আছে। এইকাৰণে সম্ভাৱনা আছে, বহুতো বিশেষ ধৰ্মাৱলম্বী মানুহে গাহৰি নোপোহে আৰু বহুতো জাতিয়ে গাহৰি নোপোহে। গতিকে অসমত একমাত্ৰ গাহৰি ব্যৱসায়টোৱে হৈছে খুব সম্ভাৱনাময় ব্যৱসায়, উদ্যোগ। গতিকে এই কামটো কৰক, এই কামটো কৰিবলৈ আৰম্ভ কৰক। দেখিব লাহে লাহে এই ব্যৱসায়টোত আমাৰ মানুহে খোপনি পুতি ল'ব পাৰিলে মানুহখিনি নিয়োজিত হ'বলৈ সুবিধা পাব, লগতে উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। এই বজাৰখন আমাৰ দখলতেই থাকিব। গতিকে বজাৰখন আমাৰ দখলত ৰখাটোৰ প্ৰয়োজন আছে। কাম আৰম্ভ কৰক। আৰু এটা কথা মনত ৰাখিব, অসমত যিমান গাহৰি উৎপাদন হয়, সেই উৎপাদিত গাহৰিয়ে আমাৰ অসমৰ বজাৰখনৰ চাহিদা পূৰাব নোৱাৰে। গতিকে বাৰে বাৰে আমাৰ বাহিৰৰ পৰা গাহৰি আমাৰ অসমলৈ অনা হয়। গতিকে
বাহিৰা গাহৰিয়ে যাতে অসমখন দখল কৰিব নোৱাৰে, আমাৰ বজাৰসমূহ দখল কৰিব নোৱাৰে, তাৰ প্ৰতি আমিও সচেতন হোৱা উচিত। আৰু অকল সচেতন হৈ থাকিলেই নহ'ব, গতিকে গাহৰি প্ৰডাকশ্যন আমি নিজে কৰিব লাগিব। গতিকে আমি বজাৰখনত যাতে আমি চাহিদাসমূহ পূৰাব পাৰোঁ তাৰ চেষ্টা আমি কৰিব লাগিব। শুই বহি নাথাকিব, চাকৰি শেষ পথ নহয়। গতিকে আমি এনেকুৱাবোৰ কাম যদি কৰিবলৈ আৰম্ভ কৰোঁ, ইয়াৰ পৰা আমি ভাল উপাৰ্জন কৰিব পৰাৰ লগতে আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেখেতসকল নিয়োজিত হৈ পেলাই স্বাৱলম্বী হ'বলৈ সুবিধা পাব। গতিকে এই কথাখিনি মই সদায় কৈ আছোঁ, আজিও কৈছোঁ, আগলৈও কৈ থাকিম। গতিকে কি কৰিছোঁ, অকণমান দেখুৱালোঁ। আশা কৰিছোঁ কথাখিনি আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা, কমেণ্ট এটা নিশ্চয় কৰিব। আগলৈও এনেকুৱা ভিডিঅ' মই কৰি থাকিবলৈ চেষ্টা কৰিম, যাতে আমাৰ ল'ৰাখিনিক, আমাৰ যুৱকসকলক মই উৎসাহিত কৰিব পাৰোঁ, সাহস প্ৰেৰণা যোগাব পাৰোঁ। আৰু মোৰ উদ্দেশ্যটোৱে হৈছে সেইটো, ইউটিউব খুলি পইচা ঘটাৰ উদ্দেশ্য নহয়। মই জানো বহুতে ভিডিঅ'টো নাচাবও পাৰে, চালেও হয়তো বহুতে হয়তো সমৰ্থন নজনাবও পাৰে, উৎসাহ নোযোগাবও পাৰে। বহুতে চাই কিন্তু লাইক কমেণ্ট এটাও নকৰে, ছাবস্ক্ৰাইব কৰাটো দূৰৰ কথা। এইটোও আমাৰ মানুহৰ এটা বৰ বিশেষ স্বভাৱ। আমাৰ মানুহে ফটককৈ কাকো উৎসাহ নোযোগায়, সাহস নোযোগায়, সমৰ্থন নিদিয়ে, আগবাঢ়ি যাবলৈ প্ৰেৰণা নিদিয়ে। অকণমান এটা ঠেলা মাৰি মানুহটো যাতে অকণমান আগুৱাই দিওঁ, সেই মনোভাৱটো আমাৰ মানুহৰ নাই, সেই চিন্তাটো আমাৰ মানুহৰ নাই। অকণমান কিছু ক্ষেত্ৰত আমাৰ মানুহৰ স্বাৰ্থপৰতা দেখুৱায়, কিন্তু সেইটো কৰিব নালাগে। বাৰু যি কি নহওক, মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে নকৰে সেইটো ডাঙৰ কথা নহয়। কিন্তু মোৰ কাৰণে ডাঙৰ কথাটো হ'ল কি, আমাৰ ল'ৰাখিনি স্বনিয়োজিত হওক, উপাৰ্জন কৰক, স্বাৱলম্বী হওক। আৰু কাৰণ আমি স্বাৱলম্বী হ'ব পাৰিলেই, অৰ্থনৈতিকভাৱে আমাৰ জাতিটো সবল হ'ব পাৰিলে আমি আনৰ ওচৰত কেতিয়াও সৰু হৈ থাকিবলগীয়া প্ৰয়োজনীয়তা নাহে। আমি আনৰ ওচৰত কেতিয়াও সেই প্ৰতিপন্ন হোৱাৰ দিন নাহিব। গতিকে অৰ্থনৈতিক স্বচ্ছলতাটো আমাৰ অতি প্ৰয়োজন। আনক যাতে আমি দমন কৰি ৰাখিব পাৰোঁ, যাতে আনৰ ওচৰত আমি হাত পাতিবলগীয়া পৰিস্থিতি নাহে, তাৰ কাৰণে আমাক অৰ্থনৈতিক বিপ্লৱৰ প্ৰয়োজন আছে। এইটো কথা মনত ৰাখিব। যদি আমি প্ৰয়োজনত সকলো ক্ষেত্ৰতে আনৰ ওচৰত হাত পাতি চলিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ স্বাধীনতা হেৰাব, আমি সদায় আনৰ অধীন হৈ থাকিব লাগিব। গতিকে অৰ্থনৈতিক বিপ্লৱটো অতি প্ৰয়োজনীয় কথা। গতিকে যুৱকসকল, উঠি অহা প্ৰজন্মই এই কথাটো বিশেষভাৱে গুৰুত্ব দি পেলাই সকলোৱে কিবা এটা নহয় কিবা এটা আৰম্ভ কৰক, সাহসেৰে কৰক। ঈশ্বৰৰ আশীৰ্বাদ থাকিব আৰু নিজৰ চেষ্টা, আত্মবিশ্বাস থাকিলে আপোনালোকে সফল হ'ব পাৰিব। গতিকে আৰম্ভ কৰক, তাৰ কাৰণে মোৰ শুভেচ্ছা থাকিল। আপোনালোক সফলো হওক, তাৰ কাৰণেও মই শুভেচ্ছা থাকিল। জয় আই অসম। ধন্যবাদ।